হয়, ধোঙা চাঙত উঠিছে জল জীৱন মিছন আঁচনি। নল আছে কিন্তু নলেৰে নাহে পানী। ৰঙাপৰাৰ এতিয়া প্ৰায়বোৰ জল জীৱন মিছন আঁচনিৰ ধোঙা চাঙত উঠিছে। মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এইটো হৈছে ধেন্দাই চাহ বাগিচাৰ যি দুই নং যি পানী যোগান আঁচনি। এই পানী যোগান আঁচনিৰ পৰা কিন্তু এতিয়া বিশুদ্ধ খোৱা পানীৰ পৰা কিন্তু বঞ্চিত হ'বলগীয়া হৈছে ৰাইজ। কাৰণ এই যি ধেন্দাই চাহ বাগিচাৰ কালাহান্দিত থকা এই যি পানী যোগান আঁচনি, এই পানী যোগান আঁচনিৰ পৰা কিন্তু এতিয়া বিশুদ্ধ খোৱা পানী নাপালে ইয়াৰ ৰাইজে। কাৰণ এই যি পানী যোগান আঁচনিটোৰ যোগেদি কিন্তু যিসমূহ নল লগোৱা হ'ল বা পাইপ লগোৱা হ'ল, নলেৰে এতিয়া কিন্তু পানী নাহে। বৰ্তমান বিকল অৱস্থাত পৰি আছে এই ধেন্দাই চাহ বাগিচাৰ যি 2 নং পানী যোগান আঁচনি। এই পানী যোগান আঁচনি এতিয়া বিকল হৈ পৰি থকা দেখিবলৈ পোৱা গৈছে। কাৰণ এই যি পানী যোগান আঁচনি, এই পানী যোগান আঁচনিৰ পৰা কিন্তু এতিয়াও শ পৰিয়ালে কিন্তু বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এইটোই হৈছে ধেন্দাই চাহ বাগিচাৰ 2 নং পানী যোগান যি আঁচনি। এই আঁচনিৰ পৰা এতিয়া ৰাইজে কিন্তু বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হোৱা দেখিবলৈ পোৱা গৈছে। একাংশ ৰাইজ আছে, মই ৰাইজৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব আপোনালোকৰ যি ধেন্দাই চাহ বাগিচাৰ যি 2 নং পানী যোগান আঁচনি, এই পানী যোগান আঁচনিৰ পৰা ইয়াৰ ৰাইজে বিশুদ্ধ খোৱা পানী পাইছেনে? প্ৰথম কথাটো হ'ল চৰকাৰে যি জল জীৱন মিছনৰ যি আঁচনি, সেই আঁচনি ধেন্দাই চাহ বাগিচাত যি নিৰ্মাণ কৰিছে, এই আপোনালোকে দেখিছে এই আঁচনিটো আজি 4-5 বছৰ হৈ গ'ল। 2021-22 চনৰ হয় আঁচনিখন, কিন্তু একদিনো আমাৰ এই গাঁৱৰ ৰাইজে চাহ বাগিচাৰ মানুহে পানী খাব নাপালে। এইটো আটাইতকৈ ডাঙৰ দুৰ্নীতি বুলি ক'ব পাৰি। চৰকাৰখনে এই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ইয়াক পানীৰ ব্যৱস্থা যে কৰি দিব লাগে, এই ব্যৱস্থা কিন্তু চৰকাৰে কৰা নাই। আমি দেখিবলৈ পাইছোঁ চৰকাৰে এই JJM বা পানী যোগান আঁচনিৰ দৰে যি আঁচনি, এটা মানে কোটি টকীয়া যি আঁচনি, সেই আঁচনিবিলাক কেৱল মাত্ৰ ঠিকাদাৰক লাভ দিবৰ কাৰণে আৰু নিজৰ কমিশ্যনৰ কাৰণে এনেধৰণৰ এই আঁচনিবিলাক প্ৰস্তুত কৰিছে বুলি আমি ধাৰণা কৰিছোঁ। আৰু এটা কথা ঠিক যে এই আঁচনিটো আমি নিৰ্মাণ হোৱাৰ পিছৰ পৰাই ঠিকাদাৰকো দেখি নাপালোঁ, আৰু ইয়াত যি ব্যৱস্থা থাকিব লাগে ৰাইজৰ লগত যি আলোচনা কৰি এটা ব্যৱস্থাপনা যি কৰিব লাগিছিল, সেই ব্যৱস্থাপনাও নেদেখিলোঁ। ইয়াৰ আমি স্থানীয় ৰাইজ হিচাপে আমি যোগাযোগ কৰাৰ পিছতো কিন্তু তেওঁলোকে হৈ যাব বুলি কোৱাৰ পিছতো আজি 4-5 বছৰ হৈ গ'ল। ইয়াত কিন্তু যি পানী যোগান আঁচনি, আমি প্ৰত্যেক ঘৰে ঘৰে পানী পাব লাগিছিল, একদিনো কিন্তু আমি পানী পোৱা নাই। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি কথা ঘৰ মে নল, নল মে জল, ঘৰে ঘৰে নল, ঘৰে ঘৰে জল, যি তেওঁলোকৰ যি কথা, সেই কথা কিন্তু আজি ধোঁৱা চাঙত পৰিণত হৈছে। আৰু তেওঁলোকৰ যি কথা, সেই কথা সকলো মিছা। আজি যিহেতু পানী এক টোপাল আমি খাবলৈ নাপালোঁ, ইয়াৰ পৰা আমি চৰকাৰখনক আমি ক'ব বিচাৰিছোঁ এই ধৰণৰ যি কোটি টকীয়া আঁচনি দুৰ্নীতি কৰিবৰ কাৰণে, আপোনালোকে ৰাইজৰ টকা অপব্যৱহাৰ কৰিবৰ কাৰণে যাতে আপোনালোকে বন্ধ কৰে, ইমানখিনি ক'ব বিচাৰিছোঁ। হয়, আৰু এজন যুৱক আছে, মই তেখেতৰ পৰা হয়, কি ক'ব আপোনালোকৰ যি এই পানী যোগান আঁচনি, আপোনালোকৰ নল আছে কিন্তু পানী নোলায়, কি ক'ব? হয়, আজি আমাৰ এই ধেন্দাইটি 2 নং পানী যোগান আঁচনি কালাহান্দি স্থিত, কিন্তু যেতিয়াৰ পৰা এইটো 21-22ৰ স্কিম হয়, যেতিয়াৰ পৰা এইটো ষ্টাৰ্ট হৈছে তেতিয়াৰ পৰাই আমি ইয়াৰ ঠিকাদাৰকো দেখিবলৈ পোৱা নাই। আৰু তেতিয়াৰ পৰাই আমাৰ ৰাইজে পানীৰ পৰা মানে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে। ইয়াতকৈ আৰু দুৰ্নীতি বুলি কোনো কথাই নাই। মানে যেতিয়াৰ পৰা পানী ইয়াত হেৰি হৈছে, তেতিয়াৰ পৰা মানুহে মানে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে। আৰু আমি চৰকাৰক মানে সকীয়াই দিব বিচাৰিছোঁ, দাবী জনাব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ দুৰ্নীতি যাতে তেখেতসকলে নকৰে। আৰু এজন যুৱক আছে, হয়, কি ক'ব আপোনালোকৰ ইয়াত কিমানখন গাঁৱে এই যি পানী যোগান আঁচনি, এই পানী যোগান আঁচনিখন সামৰি লৈছিল? আমিতো জানামতে পানী যোগান আঁচনিটো আমাৰ কালাহান্দি লাইনত পৰিছে, টিংলাইন লাইনত পৰিছে আৰু 23 নম্বৰ লাইনত পৰিছে। কিন্তু আজিলৈকে এদিনো আমি নলাত পানী পোৱা নাই।
যিহেতু অনলি ফৰ প্ৰেক্টিচিং দিছিলে পানী কিন্তু সেইটো হয় তেতিয়া চলোৱা আৰু আজিলৈকে চলিয়ে পোৱা নাই আৰু পানীও আমি কিমানবাৰ আহিলোঁ ইয়াতে লাইনে আহি পেলাই কমপ্লেইনো কৰিলোঁ ইয়াতে ঠিকাদাৰক কণ্ট্ৰেক্টাৰক কিন্তু হৈ যাব আমি কিবা বেয়া হৈছে বনাব দিছোঁ হৈ যাব কৈছে কিন্তু আজিলৈকে এইটো ৰিপেয়াৰিং কৰি দিয়ে আমি নিজে পাৰ্চনেলি ফোন কৰিছোঁ ঠিকাদাৰক কিন্তু আজিলৈকে একো ৰিপ্লাই অহা নাই আৰু বনোৱা নাই আৰু আজিলৈকে আমাৰ যোন অপাৰেটৰ ইয়াতে কেয়াৰটেকাৰ সিও ৰেছপনচিবল নহয় কামবিলাক ভালকৈ কৰি নিয়া নাই সেই আমাৰ দাবী হয় মই পুনৰ কৈছোঁ যি পানী যোগান আঁচনি এই পানী যোগান আঁচনি কিন্তু এতিয়া ধোঁঙা চাঙত উঠিছে ধেন্দাই চাহ বাগিচাৰ যি 2 নং লাইনত থকা এই যি 2 নং পানী যোগান আঁচনি এই পানী যোগান আঁচনিৰ পৰাই কিন্তু এতিয়া এটোপাল বিশুদ্ধ খোৱা পানীৰ পৰাই কিন্তু ৰাইজ বঞ্চিত হ'বলগীয়া হৈছে কাৰণ নৰেন্দ্ৰ মোদীৰ এক অভিলাষী আঁচনি আছিল হৰ ঘৰ জল হৰ ঘৰ নল আৰু সেই আঁচনি কিন্তু এতিয়া ধোঁৱা চাঙত উঠিবলৈ দেখিবলৈ পোৱা গৈছে কাৰণ এই যি জল জীৱন মিছন আঁচনি এই জল জীৱন মিছনৰ যি আঁচনি এই আঁচনিৰ পৰা কিন্তু এতিয়া এটোপাল বিশুদ্ধ খোৱা পানীৰ পৰা ৰাইজ বঞ্চিত হৈছে যাৰ কাৰণে ৰাইজ এতিয়া ক্ষোভিত হৈ পৰিছে ৰাইজৰ দাবী অতি শীঘ্ৰেই এই যি ধেন্দাই চাহ বাগিচাৰ 2 নং জল জীৱন মিছন আঁচনিটো অতি শীঘ্ৰেই ইয়াক নিৰ্মাণ কৰি বা ইয়াক মেৰামতি কৰি ৰাইজক যেন এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰে তাৰে দাবী জনাইছে ইয়াৰ স্থানীয় ৰাইজে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ